দুটা এটা কাপোৰ চিলাই যি পইচা পাইছোঁ আৰু টিউশ্যন কৰিও দুটা এটা ল'ৰা ছোৱালী টিউশ্যন কৰি যি পইচা পাইছোঁ সেয়া মই নিজৰতো একো কামত খৰচ কৰিব পৰাই নাই, একো এটা বস্তু ল'ব পৰাই নাই। আৰু ছোৱালীজনীকো এইবাৰ নৱোদয় পৰীক্ষা দিয়াম বুলি ভাবিছোঁ। কিতাপখন আনি দিলোঁ, কিন্তু তাই অনলাইনটো কৰি দিব পৰা নাই। এইবিলাকে পইচা পাতি জহতে এফালে আকৌ টিউশ্যনটো দিব লাগিব, কিন্তু গোটেই কোৰ্চটো বোলে টিউশ্যনৰ কৰি দিওঁতেনে 10,000 টকা লাগে। আৰু কমালে মাৰিলে 1,000-1,500 টকা এটা কমাব চাগে। আৰু বহুত দূৰ ঘৰৰ পৰা টমটমত অহা যোৱা কৰিব লাগিব, হয়তো এদিনতে 50-60 টকা যাব টমটমত। আৰু মই নিজে যাব লাগিব তাইক লৈ পেলাই, ঘৰত যিহেতু কোনো নাই সেইটো কাৰণে। আৰু যি কাপোৰ চিলাই টিউশ্যন কৰি যিকেইটা পইচা পাইছোঁ কৰ্টত দিওঁতেই গৈছে। আৰু কৰ্টত কিয় দি আছোঁ গম পাইছেই, বহুতে গম পায়েই কৰ্টত কিয় দি থাকিবলগীয়া হৈছে। এনেকৈ কিমান আৰু কি কৰিব পাৰোঁ চাওঁ, ছোৱালীক টিউশ্যন দিব পৰাটো কি হয় চাওঁ, পাৰোঁনে নোৱাৰোঁ। বাকীখিনিতো মই ঘৰতে দেখাব পাৰিম, 3টা ছাবজেক্ট থাকে নৱোদয়ত, 2টা পাৰিমেই, মানসিক দক্ষতা, তাৰপিছত আকৌ ভাষা জ্ঞানটো পাৰিমেই, বাকী মেথছটো দিব লাগিব।